হাই ফ্ৰেণ্ডছ, আপোনালোকে গুৱাহাটীৰ সংকটমোচন ঘাট দেখিছেনে? ব্ৰহ্মপুত্ৰ পাৰত থকা। আজি মই সেই ঘাটটো আপোনালোকক দেখাম। আপোনালোকে জানে, কিন্তু সেই ঘাটটো ক'ত আছে আপোনালোকে মানে বুজি পোৱা নাই চাগে। এই ঘাটটো হৈছে ব্ৰহ্মপুত্ৰৰ যি দুখন ব্ৰিজ, যে আমাৰ শৰাইঘাট দলংখনৰ লগতে নতুনকৈ যিখন যে বনাইছে, সেই ব্ৰিজখনৰ যিটো তলতে ঘাট আছে সেইটোকে সংকটমোচন ঘাট বুলি কয়। সেইটো ষ্টাৰ্টিং যিটো আমাৰ উত্তৰ গুৱাহাটীৰ পৰা অহা যিটো লাইনটো সেইটো পিনে সংকটমোচন ঘাট বুলি কয়। যেনেকৈ এইটো চোৱা, এখন ব্ৰিজ নতুনখন আৰু এখন হ'ল পুৰণাখন। এইখন পুৰণাখন, এইখন দুইটা ব্ৰিজৰ মাজৰ এই এলেকাটো যিটো এই এলেকাটো এই ব্ৰহ্মপুত্ৰ নদীৰ পাৰৰে যিটো আছে এইটোকে সংকটমোচন ঘাট বুলি কয়। ইয়াতে মানুহবিলাকে মানে কিমান যেনেকৈ পিণ্ড দহা কৰম চৰমত যেনেকৈ হেৰি দিব লাগে, বিভিন্ন ধৰণৰ দুৰ্গা মূৰ্তি বিসৰ্জন দিয়া যিমানবিলাক মানে গুৱাহাটীত পূজা পাৰ্বণ হয়, সকলোবিলাক মূৰ্তি চূৰ্তি ইয়াতে বিসৰ্জন দিয়েহি। গতিকে এইটো সংকটমোচন ঘাট বুলি কয় ইয়াত। আৰু এইটো চাওক কিমান সুন্দৰ মনোৰম দৃশ্য ৰাতি। এখন নতুন ব্ৰিজখন আৰু এখন পুৰণা ব্ৰিজখন, দুইখনৰ মাজতে মই বৰ্তমান থিয় হৈ আছোঁ। চাওক কি সুন্দৰ, একদম লাষ্টলৈ চাওক ইমান দেখিবলৈ মনোৰম দেখিছে, দেখিছেনে? ইমান ধুনীয়া লাগিছে। মানুহবিলাক ইয়ালৈ আহে, লাভাৰবিলাক বিশেষকৈ আহে সন্ধিয়া সময়ত নিজৰ লাভাৰক লৈ আহি ইয়াত অকণমান ডেটিং কৰিবলৈ আহে। সেইপিনে লাইট দেখিছে, এইটো পাণ্ডু ঘাট বুলি কয় যে সেইটো হয়। সিপাৰে আছে, ব্ৰহ্মপুত্ৰৰ সিপাৰে আছে চব। এইখন ব্ৰিজখনৰ তলেদি যায় ট্ৰেইন আৰু ওপৰেদি যায় বাছ গাড়ী চাড়ীবিলাক ওপৰেদি যায়। এতিয়া বৰ্তমান ট্ৰেইন অহা নাই, ট্ৰেইন অহা মই আপোনালোকক দেখাই দিব পাৰিলোঁ ট্ৰেইন কেনেকৈ গৈ আছে। মই নদীখনৰ একেবাৰে ওচৰলৈ আহিছোঁ। চাওক এই পিলাৰবিলাক, ব্ৰিজখনৰ পিলাৰবিলাক। দেখোঁতে সৰু সৰু দেখিছে, কিন্তু ওচৰৰ পৰা বহুত ডাঙৰ ডাঙৰ দেখে। সেইখন ব্ৰহ্মপুত্ৰ নদীখন। এই দূৰত যে দেখিছে লাইট ব্ৰহ্মপুত্ৰ নদীখনৰ মাজেৰে, সেইখন নতুনকৈ চাংচাৰিৰ পৰা আমাৰ উজান বজাৰলৈ বনাই থকা সেই ব্ৰিজখন।